আজিৰ দিনটো আমাৰ কাৰণে হিষ্টৰিক ডে, বড়োলেণ্ড ডে। এইটো সাংবিধানিকভাৱে এই চুক্তিটো হৈ গ'ল আৰু সেই চুক্তিখন সন্মান দিয়াটো চবৰে দায়িত্ব, সকলোৰে দায়িত্ব। আৰু এই বি টি চিৰ চুক্তিৰ দ্বাৰা দি আজি বি টি চি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মানে এই চুক্তিটো সন্মান দিয়াৰ অধিকাৰ আছে। আৰু এই চুক্তিৰ দ্বাৰা দি যোৱা 15 বছৰত বি টি চি অঞ্চলত এই পিছপৰা বি টি চি অঞ্চলত বহুত কাম কৰিব পাৰিছে, এইটো চবেই অনুভৱ কৰে আজিৰ দিনত। কিন্তু বি টি আৰ চুক্তিকাৰীসকলে সেই বড়োলেণ্ড ডেটো আজিৰ দিনত মই অবজাৰ্ভ কৰাটো মই দেখা নাই। আমাৰ কাৰণে দুৰ্ভাগ্যজনক, যেনিবা অনাৰ দিব জানিব লাগিছিল আৰু সিহঁতে গুৰুত্ব দিয়া নাই। কিন্তু এই বি টি চিৰ চুক্তিৰ দ্বাৰা দি যিখিনি ক্ষমতা পাইছে সেই ক্ষমতাটোৱে ইহঁতে আজি চলাই আছে। এইটো সন্মান দিব জনাটো ভাল আছিল, যেনক আমাৰ আপত্তি নাই। কিন্তু আমি বি টি চিৰ চুক্তিকাৰী হিচাপে আমি পালন কৰাটো আমাৰ দায়িত্ব। আজি 22 বছৰ হৈ গ'ল এই বি টি চিৰ চুক্তিটো। যোৱা 15 বছৰত আমি যিখিনি কৰিলে সেইখিনিয়ে আছে এতিয়াও। এই যিখিনি বি টি আৰ চৰকাৰ চলাই আছে এতিয়া প্ৰমোদ বড়োই, ইয়াত জিৰ'। অন্ততে ইহঁতে সমালোচনা কৰি আছে আমাৰ 15 বছৰত একো হোৱা নাই বুলি। কিন্তু যিসকলে একো কাম নকৰাকৈ এনে বহি আছে এইসকলেহে মানে সমালোচনা কৰি আছে আজি আমি দেখিবলৈ পাইছে। যেন হওক, আমাৰ ক'ব লগা একো নাই। আজিৰ দিনটো বড়োলেণ্ড ডে, বি টি চিৰ চুক্তিৰ ঐতিহাসিক দিন। এইটো আমি ইয়াত আমাৰ যথেষ্ট শ্বহীদসকলৰ অৱদান আছে। আমি আজি এই চুক্তিৰ দিনটোত প্ৰথমে আমি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি সন্মান জনাই পেলাই আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু ইয়াৰ পিছত আমি ইয়াতে চেমিট্ৰিত 2000তকৈ বেছি শ্বহীদসকল আছে, ইহঁতক আমি আজি এতিয়া সন্মান দি আছোঁ। সেইখিনি কথা। শ্বহীদৰ পৰিয়ালসকলক বি টি চি গভমেণ্টৰ পৰা যিখিনি সহায় কৰিব লাগে কৰি আহিছে আৰু কৰিব লগা নিশ্চয় আৰু থাকিব। আমি আগন্তুক দিনত যেতিয়া চৰকাৰ আহিব আকৌ আমি ইহঁতক ৰিপিট কৰিম আমি কি আৰু দিব পাৰি। চৰকাৰ আহক, মুঠতে এই শ্বহীদসকলৰ যিখিনি ফেচিলিটি দিব লাগে হয়তো আমি কিছুমানক ভালকৈ দিব পৰা নাই, মুঠতে আমি দিম। আমাৰ কণ্টিনিউৱাছ প্ৰচেছ আমি দি আহিছোঁ আৰু দিব। টাৰ্ণিং পইণ্ট মানে আগন্তুক যিটো এই এপ্ৰিল মাহৰ ভিতৰত হ'ব বুলি আমি গম পাই আছোঁ নিৰ্বাচনটো। কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাত যিটো প্ৰিপাৰেশ্যন বি পি এফে 1 নম্বৰত আছে। ইয়াতে ওদালগুৰিত, দৰং ওদালগুৰিত আমাৰ যুঁজ হ'ব তিনিকণীয়া, কংগ্ৰেছ, বিজেপি আৰু বি পি এফ, বেলেগ দল আৰু নাই। মুঠতে ইয়াৰ ভিতৰত আমাৰ বি পি এফে 1 নম্বৰত আছে আজিৰ দিনত। আৰু কোকৰাঝাৰতো আমাৰ ফাইটিং ইউ পি পি এলৰ লগত হ'ব। ইউ পি পি এল আৰু বিজেপি ইহঁতে এলায়েন্সত আছে। বিজেপিয়ে নেখেলিব বুলি আমি শুনিছোঁ। ইউ পি পি এলৰ লগত আমাৰ ফাইটিংটো হ'ব কোকৰাঝাৰত। ইউ পি পি এল আৰু বি পি এফ দুটা পাৰ্টিৰ মাজত ফাইটিংটো হ'ব। মুঠতে আমাৰ পজিশ্যনটো খুব ভাল বুলি আমি ৰিপৰ্ট পাই আছোঁ আৰু আমি জিকাটো খাটাং। কিয় জিকিব বুলি ভাবে? জিকিব মানে এই যে প্ৰমোদ বড়ো যিখিনি মিছা কথা কৈ পেলাই ঘূৰি ফুৰি আছে বা ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে সি একো কৰা নাই আৰু নতুন কাম একো কৰিব পৰা নাই। পাব্লিকক যিখিনি প্ৰতিশ্ৰুতি দি আহিছিলে সেইটো জিৰ'। ইয়াৰ ফলত আমি জিকিম।